উজনি অসম স্তব্ধ কৰাৰ হুংকাৰ ৭২ ঘণ্টা সময় ৭২ ঘণ্টা এখন সংবাদমেল দিছে সংবাদমেলত সুস্থিৰভাৱে চিন্তা চৰ্চা কৰি কৈছে যে ৭২ ঘণ্টা সময়সীমা দিয়া হ'ল তনু চাহিক যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে উজনি অসম সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ'ব শেহতীয়াভাৱে দুলীয়াজনত বিএন সিং পেট্ৰল পাম্পৰ লগত বিতৰ্কত সোমাই পৰা যুৱতীগৰাকীৰ নাম তনু চাহি যি তনু চাহিয়ে কৈছিল যে ফ্ৰী মে খানেৱালা আদমি বেকড্ৰপত দেখা পোৱা এইগৰাকীৰ মাজৰ গৰাকী যিগৰাকী যুৱতী আছে এই যুৱতীগৰাকীয়ে হৈছে তনু চাহি বেকড্ৰপত ইতিমধ্যে এগৰাকী যুৱতী আছে এই যুৱতীগৰাকী তনু চাহি বীৰ লাচিত সেনাৰ প্ৰশাসনিক মুখ্য সচিব শৃংখল চলিহা ইতিমধ্যে আটক হৈছে আৰু ইতিমধ্যে শংকৰজ্যোতি বৰুৱা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক আটক হৈছে আৰু শংকৰজ্যোতি বৰুৱাক ইতিমধ্যে মুক্তিপণ বিচাৰি আজি দুলীয়াজনত ৭২ ঘণ্টা বন্ধ দিছিল ১১টাকৈ জাতীয় সংগঠনে আৰু এতিয়া শেহতীয়াভাৱে শৃংখল চলিহা আটক হৈছে আৰু বীৰ লাচিত সেনাৰ ১৯০ জনকৈ সদস্য আটক হৈছে আৰু এতিয়া এখন সংবাদমেল সম্বোধন কৰি উজনি অসমত উল্লেখ কৰিছে যে ৭২ ঘণ্টা সময়সীমা দিয়া হ'ল এই ৭২ ঘণ্টা সময়সীমাৰ ভিতৰত ডিব্ৰুগড় আৰক্ষীয়ে অসম আৰক্ষীয়ে আটক কৰিব লাগিব তনু চাহিয়ে কাৰণ তনু চাহিয়ে কৈছিল ফ্ৰী মে খানেৱালা আদমি বুলি অসমীয়া স্বাভিমানক এনেধৰণৰ মন্তব্য দিয়া এগৰাকী অনা অসমীয়া যুৱতী কেনেকৈ মুক্তভাৱে থাকিব পাৰে প্ৰশ্ন কৰিছে কেনেকৈ শেহতীয়াভাৱে দুলীয়াজনক আটক কৰা হ'ল শৃংখল চলিহাক কেনেকৈ আটক কৰা হ'ল শংকৰজ্যোতি বৰুৱাক কিন্তু বৰ্তমানলৈকে যিহেতুকে আটক হোৱা নাই ১১খনকৈ এফআইআৰ দিয়া হৈছে এই যুৱতীগৰাকীৰ বিৰুদ্ধে যিগৰাকী যুৱতীয়ে এটা অশালীন শব্দ ব্যৱহাৰ কৰিছিল ভিডিঅ'ত য'ত ফ্ৰী মে খানেৱালা আদমি বুলি কৈছিল অসমীয়া জাতি বা সেই সময়ত সেই ভিডিঅ'ত থকা শংকৰজ্যোতি বৰুৱাকে আদি কৰি অসমীয়া যুৱকসকলক আৰু ইয়াৰ পিছতে উজনি অসমৰ বিভিন্ন স্থানত ১১খনকৈ গছৰ দিয়া হৈছে এই যুৱতীগৰাকীৰ বিৰুদ্ধে কিন্তু এতিয়ালৈকে প্ৰশাসনে আটক কৰিছে যদিও গ্ৰেপ্তাৰ কৰা নাই যুৱতীগৰাকীক গতিকে ৭২ ঘণ্টা সময়সীমা বান্ধি দিছে আৰু ৭২ ঘণ্টাৰ সময়সীমাৰ ভিতৰতেই গ্ৰেপ্তাৰ কৰিব লাগিব যুৱতীগৰাকীক জনাওঁ সবিশেষ আমাৰ সতীৰ্থ ফিৰোজ খানৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম উজনি অসমত বৰ্তমান পৰিৱেশ কি সেয়া আপোনালোকক জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত ডিভিজন দৰ্শকসকলক জনাই আছোঁ এটা ব্ৰেকিং নিউজ ৭২ ঘণ্টা সময়সীমা আৰু ৭২ ঘণ্টা সময়সীমাৰ ভিতৰতে এতিয়া গ্ৰেপ্তাৰ নকৰিলে স্তব্ধ কৰিব উজনি অসম ৭২ ঘণ্টাৰ ভিতৰতে তনু চাহিক গ্ৰেপ্তাৰ নকৰিলে উজনি অসম স্তব্ধ কৰি দিয়া হ'ব তনু চাহিক ৭২ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক অসমীয়াক অপমান কৰা এগৰাকী যুৱতী ৭২ ঘণ্টাৰ সময়ত যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লে বিষম হ'ব পৰিস্থিতি ১১খনকৈ এজাহাৰ দাখিল কৰাৰ পাছতো গ্ৰেপ্তাৰ কৰা নাই কিয় বুলি প্ৰশ্ন কৰিছে উজনি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ দল সংগঠনৰ এক বিশেষ সংবাদমেল জৰিয়তে স্পষ্ট ৰূপত কৈছে যে চৰকাৰ আৰু আৰক্ষীয়ে ৭২ ঘণ্টাৰ ভিতৰত আটক কৰিব লাগিব অসমীয়া জাতিক অপমান কৰা অসমীয়াক অপমান কৰা অনা অসমীয়া তনু চাহিয়ে ৭২ ঘণ্টাৰ ভিতৰত যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লে উজনি অসম সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ'ব কোনো কম্প্ৰমাইজ কৰা নহ'ব হিমন্তৰ চৰকাৰ সমান্তৰালভাৱে প্ৰশাসনক ৭২ ঘণ্টা বান্ধি দিছে উজনি অসমৰ সংগঠনসমূহে ৭২ ঘণ্টাৰ ভিতৰত সম্পূৰ্ণৰূপে আটক কৰিব দিছে তনু চাহিক ১১খনকৈ এফআইআৰ দিয়াৰ পিছতো কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই তনু চাহিক আৰু সমান্তৰালকৈ এই সংবাদমেলতে প্ৰশ্ন কৰিছে উজনি অসমৰ সংগঠনসমূহে যেতিয়া জাতীয়তাবাদৰ কথা আহে তেতিয়া অসমৰ একাংশ সংগঠনে একগোট হৈ মাত মতা নাই বুলি কৈ প্ৰশ্ন কৰিছে বিশেষভাৱে শংকৰজ্যোতি বৰুৱা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আটক কৰাৰ পিছতে দুলীয়াজনত আজিৰ দিনটোত বন্ধৰ ঘোষণা কৰা হৈছিল আৰু সম্পূৰ্ণৰূপে বন্ধৰ প্ৰভাৱ পৰা গৈছে আমি সতীৰ্থ সাংবাদিক ফিৰোজ খানৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম ফিৰোজ আপুনি শুনা পাইছে ফিৰোজ উজনি অসমত বিশেষভাৱে ৭২ ঘণ্টা সময়সীমা দিয়া হ'ল দল সংগঠনৰ তৰফৰ পৰা অন্যথা তনু চাহিক গ্ৰেপ্তাৰ নকৰিলে স্তব্ধ কৰি দিব উজনি অসম এক সংবাদমেল আহিছে সংবাদমেললৈকে যাম কি ক'ব ফিৰোজ উজনি অসমত বৰ্তমান পৰিৱেশ কেনেকুৱা শিৱসাগৰ দুলীয়াজনৰ পৰিৱেশ কেনেকুৱা হয় মই নৱজ্যোতি মই টিভি নিউজৰ সমূহ দৰ্শকক এটা কথা জনাব বিচাৰো যে দুলীয়াজনত যি বিএন সিং পেট্ৰল পাম্পত যোৱা ১৭ মে যি হতাহতি ঘটনা সংঘটিত হৈছিল তাৰ যি প্ৰতিক্ৰিয়া ইয়াৰ তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে সম্প্ৰতি উজনি অসমত যিহেতু উজনি অসমত উজনি অসমৰ বাৰকৈ জাতি জনগোষ্ঠীয় সংগঠনে এক সংবাদমেল আয়োজন কৰি তনু চাহি নামৰ যিগৰাকী মহিলা আছে বিএন সি পেট্ৰল পাম্পত তনু চাহি নামৰ যিগৰাকী মহিলা আছে যিগৰাকী মহিলা অসমীয়া জাতিৰ উদ্দেশ্য কৰি এক প্ৰকাৰ অপমান কৰিলে সেই তনু চাহি গ্ৰেপ্তাৰ নকৰিলে
কৰা নাই এখন পোৱাৰ পিছত কিন্তু এতিয়ালৈকে 190জনকৈ অসমীয়া যুৱকক আটক কৰিছে আৰক্ষীয়ে ফিৰোজ ইয়াৰ পিছত উজনি অসমৰ পৰিৱেশ কেনেকুৱা 190জনকৈ সফল ডেকা বৰ্তমান কিন্তু আৰক্ষীৰ জালত আৰক্ষী আটক কৰিছে তেওঁলোকৰ দোষ এটাই আছিল যে অনা অসমীয়া এজন ব্যক্তি এগৰাকী যুৱতীয়ে ফ্ৰীমে খানাৱালা আদমি বুলি কোৱাৰ পিছত এগ্ৰহণ কৰি এফআইআৰ দিছে এই যুৱতীগৰাকীৰ বিৰুদ্ধে আৰু সমান্তৰালভাৱে এই যুৱতীগৰাকীক আটক কৰা আৰু গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছিলে আৰু দুলীয়াজান সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিছিল আজিৰ দিনটোত কিন্তু 190জনকৈ এই মুহূৰ্তত খবৰ অনুসৰি সফল ডেকাক আৰক্ষীৰ এতিয়া জেলত আৰক্ষী আটক কৰিছে তেওঁলোকক কি সংগঠনৰ নেতাসকলে কি ভাবে আপোনাৰ কি তথ্য আছে নিশ্চয়কৈ ফিৰোজ খান বৰ্তমানৰ পৰিৱেশ আমাৰ হাতত এই সংবাদমেলখন আছে য'ত ইতিমধ্যে সংগঠনৰ বিষয়ববীয়াসকলে ৭২ ঘণ্টা বান্ধি দিছে তনু চাহিক গ্ৰেপ্তাৰ কৰাৰ বাবে সংবাদমেলখন দেখাই লৈছো ফিৰোজ খান পিছিয়াৰে সংবাদমেল দেখাব ৭২ ঘণ্টা আমি সময় মানি দিছো আৰু ৭২ ঘণ্টাৰ ভিতৰত অসম আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীয়ে তনু চাহিক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু যদি ৭২ ঘণ্টাৰ ভিতৰত তনু চাহিক গ্ৰেপ্তাৰ নকৰে উজনি অসম সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ'ব বন্ধ কৰি দিয়া হ'ব আৰু আপোনালোকে জানে যে এই বছৰতে শিৱসাগৰ জিলাত যেতিয়া জিমি দাসক যেতিয়া অনা অসমীয়াই শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল আমি শিৱসাগৰ দোকানখন আমি বন্ধ ঘোষণা কৰিছিলো ক'ব বিচাৰো উদ্ভণ্ডালি আমি সহ্য নকৰো বহুত হল অনা অসমীয়া উদ্ভণ্ডালি আমি বহুত দেখিলো এইবিলাক উদ্ভণ্ডালি তাহাঁতি বিহাৰত গৈ দেখুৱাক ৰাজস্থানত গৈ দেখুৱাক আমাক ক'বলগীয়া একো নাই কিন্তু অসমত নহ'ব অসমত এই ধৰণৰ অনা অসমীয়া উদ্ভণ্ডালি আমি সহ্য নকৰো তাহাঁতি কি বুলি কৈছে ফ্ৰীমে খানাৱালা দালালে তাৰমানে অসমীয়া জাতি কি ভিক্ষাৰী জাতি নি তহঁতি খাবলৈ নাপায় অসমলৈ আহিছো আৰু তহঁতক যদি অসম তাক খেদি দিবলৈ হয় তহঁতক থাকিবলৈ জেগা নাই মই অনা অসমীয়াখিনিক কৈছো তহঁতি অসমলৈ খাবলৈ নাপায় আহিছ অসমৰ পৰা যদি তহঁতক আমি খেদি দিবলৈ হয় তহঁতক থাকিবলৈ জেগা নাই নাখাই মৰিবি তহঁতি আৰু তহঁতি একে অসমীয়াক দম দিবলৈ আহ গতিকে এইবিলাক আমাৰ কথা স্পষ্ট অনা অসমীয়া দম্ভালি আমি সহ্য নকৰো তনু চাহিক গ্ৰেপ্তাৰ কৰিব লাগিব যদি তনু চাহিক গ্ৰেপ্তাৰ নকৰে ৭২ ঘণ্টাৰ ভিতৰত পিছত কিন্তু আমি উজনি অসম সম্পূৰ্ণৰূপে বন্ধ কৰি দিম দ্বিতীয়তে আমি আৰু এটা কথা ক'ব বিচাৰিছো আমি দেখা পাইছো অসমীয়া জাতি যেতিয়া এই বিপদৰ সময় আহে যেতিয়া অনা অসমীয়াই অসমীয়া জাতিৰ কটু বাক্য আমি কোৱা শুনিবলৈ পাওঁ
সংগঠনকেইটা কিন্তু আমি মাত মতা দেখা নাপাওঁ গতিকে আপোনালোকৰ সংবাদ মেলৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো অসমত এতিয়ালৈকে যিমানবিলাক অনা অসমীয়া সংগঠন আছে গোটেই সংগঠন কিন্তু সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ব অনা অসমীয়া সংগঠন সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ব কোনো অনা অসমীয়া সংগঠন কিন্তু অসমত চলাবলৈ নিদিওঁ আমি অসমৰ জাতি অসমীয়া জাতি যেতিয়া বিপদৰ সময় আহে তেতিয়া তেওঁলোকক মাত মাতিবলৈ সময় নহয় তেওঁৰ মাত্ৰ অসমত আহি অসমত টকা ঘটিবলৈ আমি দিব নোৱাৰো স্পষ্ট কথা এনেধৰণৰ সংগঠন অসমত নালাগে যিবিলাক সংগঠনে অসমীয়া জাতিৰ বিপদৰ সময়ত মাত এষাৰ নেমাতে এইবিলাক সংগঠন অসমত কি কাম তেওঁৰ মাত্ৰ টকা ঘটিবলৈ ইয়াত আমি দিব নোৱাৰো গতিকে অসমত থাকিলে অসমীয়া জাতিক সন্মান কৰিব লাগিব অসমীয়া ভাষা সন্মান কৰিব লাগিব অসমীয়া ভাষাৰ প্ৰতি শ্ৰদ্ধা ল'ব লাগিব আৰু এটা কথা ক'ব বিচাৰিছো আমি দেখা পাইছো তনু চাহিয়ে কৈছে অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব নাজানে যি অনা অসমীয়া অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতি আজিলৈকে আকোৱালি লোৱা নাই সেই অনা অসমীয়া কেনেকৈ অসমীয়া হ'ল এতিয়া মোৰ প্ৰশ্ন হৈছে এইটো মই যদি বিহাৰত 50 বছৰ থাকো মই যদি বিহাৰত 50 বছৰ থাকো কি বিহাৰৰ চৰকাৰে মোক বিহাৰী বুলি স্বীকৃতি প্ৰদান কৰিব নেকি মই যদি নাগালেণ্ডত 50 বছৰ থাকো নাগালেণ্ড চৰকাৰে কি মোক নগা বুলি স্বীকৃতি প্ৰদান কৰিব নেকি গতিকে এই ধৰণৰ অসভ্যালি উদ্ভণ্ডালি আমি সহ্য নকৰো স্পষ্ট কথা অনা অসমীয়াই কি লাগে 100 বছৰ থাকিলে অনা অসমীয়া সি 200 বছৰ থাকিলে অনা অসমীয়া আমি তাক অসমীয়া বুলি কেতিয়াও গণ্য নকৰো আৰু আমাৰ কথাবিলাক স্পষ্ট তনু চাহিক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু এই ঘটনাটোৱে সেই ঘটনা নহ'লে যদি আমাৰ অসমীয়া জাতিৰ ওপৰত যদি কটুবাক্য কৰি থাকিবলৈ হয় অসমৰ যুৱক যুৱতীক যদি শাৰীৰিকভাৱে অত্যাচাৰ কৰিবলৈ হয় মানসিকভাৱে অত্যাচাৰ কৰিবলৈ হয় অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতি যদি চূড়ান্তভাৱে অপমান কৰিবলৈ হয় তেতিয়াহ'লে আহি থকা দিনবিলাকত প্ৰতিটো অনা অসমীয়াক কিন্তু আমি পিটি অসমৰ পৰা খেলিবলৈ বাধ্য হ'ম